Good morning, everyone, and welcome to the class. So we were doing that lesson 13 in the last class. We have completed the first stanza, 8 lines we have completed, and today we will continue the same poem, the second stanza. So please take page number 55 of your textbook. Page number 55, Oithai Tero Baro Mahor Git. Okay, so what we have learned from the last class, আমি যোৱা ক্লাছত আমি কি কি শিকিছিলোঁ, আমি কি পাইছিলোঁ, হেতুৰ আমি short recap কৰিম, recall কৰিম যে বছৰৰ প্ৰথম মাহটো কি আছিলে। অসমীয়া বছৰৰ প্ৰথম মাহটো হ'ল বহাগ মাহ, আৰু সেই বহাগ মাহত আমি কি কৰোঁ, প্ৰথম মাহৰ বহাগ মাহত আমি বিহু উৎসৱ পালন কৰোঁ। তাৰ পিছত কি হয়, বহাগৰ পিছত জেঠ মাহত কি হয়, বাৰখৰ দান মানে বৰ পানী পিয়া বা খৰ বতৰ, খৰাং বতৰ হয়। আহাৰৰ মাহত কি হয়, আহাৰৰ মাহত হাত লাগে, আৰু শাওনৰ মাহত ধাৰাসাৰ বৰষুণ হয়, আৰু সেই ধাৰাসাৰ বৰষুণৰ সময়ত বৰষুণৰ বাৰিষাৰ বতৰত খেতিয়কসকলে খেতি কৰে, আৰু সেই সময়ত আম কঁঠাল আদি পকি উপচি গছত উপচি পৰে। Okay, so we have learned from the first stanza all these things. 12 মাহৰ কথাৰ আমি বছৰৰ প্ৰথম মাহটো কি হয়, সপ্তাহৰ দিনবোৰ কি আছিলে, 12 মাহৰ নামবোৰ কি আছিলে, সেইবোৰ আমি পাইছিলোঁ। Okay, and today we will continue the second stanza, that Ahinot, look at your book. Let us do, and today's learning outcome will be, আজিৰ পাঠটোৰ পৰা আমি কি শিকিব পাৰিম। আজিৰ পাঠটোৰ পৰা আমি শিকিব পাৰিম যে মাহত কোনটো মাহত কি হয়, আৰু কেনেকুৱা ধৰণৰ ফল মূল হয় বা কি হয়, প্ৰাকৃতিক সৌন্দৰ্যৰ বিষয়ে সেইটোৰ লগত আমি আজি সেইবোৰ বিষয়ে আজি আমি শিকিব পাৰিম। So look at your book, page number 55. Okay, আহিনত ৰোৱা শেষ কুঁৱলী কাটিত, আহিনত ৰোৱা শেষ কুঁৱলী কাটিত, আঘোণত ধান পথাৰ শোভিত। ইয়াতে কি কৈছে, আহিনত ৰোৱা শেষ হয় আৰু আহিনত ৰোৱা শেষ আৰু কাটিত কুঁৱলী। কাতি মাহত কি পৰে, কাতি মাহত কুঁৱলী পৰে। ইউ কেন আণ্ডাৰলাইন দ্য স্পেলিং, কুঁৱলী কাটিত। অ'কে, কুঁৱলী কোনটো মাহত পৰে, কুঁৱলী পৰে কাতি মাহত। আঘোণত পকা ধান পথাৰ শোভিত, আৰু আঘোণ মাহত কি হয়, পথাৰত ধাননি পথাৰত ধানবোৰ পকিবলৈ ধৰে, আৰু চাৰিওফালে সোণালী ৰঙৰ হৈ থাকে। ধানবোৰ পকিলে কি হয়, পথাৰত চাৰিওফালে সোণালী ৰং হয়, গল্ডেন কালাৰ। অ'কে, পকা ধানবোৰ সোণালী ৰঙৰ হৈ ধাননি পথাৰ উপচি পৰে। পুহ মাহ জাৰ কালি ধৰে থেতুৱাই, পুহ মাহ জাৰ কালি ধৰে থেতুৱাই, আৰু পুহ মাহত কি হয়, বৰ ঠাণ্ডা পৰে। থেতুৱাই মানে কি হয়, থেতুৱাই মানে হ'ল, তোমালোকৰ পিছফালে বুকৰ পিছফালে শব্দকোষত দিয়া আছে, থেতুৱাই মানে অতিপাত জাৰ। অ'কে, বহুত বেছি ঠাণ্ডা লগাটো কয় থেতুৱাই। চ' পুহ মাহত বহুত বেছি ঠাণ্ডা হয়, আৰু পুহ মাহটো ইংৰাজীৰ কোনটো মাহত পৰে, তোমালোকক মই মুখস্থ কৰিবলৈ চাবলৈ দিছিলোঁ, অসমীয়া মাহৰ লগত ইংৰাজী মাহ কোনটো হয়। পুহ মাহটো পৰে আমাৰ ডিচেম্বৰ আৰু জানুৱাৰী। পুহ মাহটো কেতিয়া পৰে, ইংৰাজীৰ মাহত ডিচেম্বৰ আৰু জানুৱাৰী। চ' মাঘত ভোগালী বিহু খেতিক চপায়, আৰু ভোগালী বিহুত কি হয়, মাঘৰ বিহুক ভোগালী বিহু বুলি কোৱা হয়, আৰু সেই মাঘৰ মাহত কি কৰা হয়, খেতিৰ পথাৰৰ পৰা পকা ধানবোৰ ঘৰলৈ চপাই অনা হয়, আৰু সেই চপাই আনি ভঁৰালত ৰখা হয়, আৰু সেই সময়তে মাঘৰ বিহু পালন কৰা হয়। আৰু মাঘৰ বিহুক আমি ভোগালী বিহু বুলিও কওঁ, কাৰণ ভোগালী বিহুত আমি সকলোৱে একেলগে লগ হৈ আমি ভোজ ভাত আদি খাওঁ। ফাগুনৰ দিন যাৰ বতাহ সদায়, আৰু ফাগুন মাহত কি হয়, বতাহ ফিৰফিৰীয়া বতাহ ববলৈ আৰম্ভ কৰে, গতিকে ফাগুন মাহত কি হয়, দিন যাৰ বতাহ সদায়, ফাগুন মাহত সদায় বতাহ বয়, বতাহ ববলৈ ধৰে। চতৰ মাহৰ শেষ বছৰ বিদায়, চত মাহটোৱে হৈছে বছৰৰ শেষ মাহ। বহাগৰ পৰা আৰম্ভ কৰি আমি প্ৰত্যেক মাহত কি হয়, কি আছে, আমি প্ৰত্যেক মাহৰে আমি বিৱৰণখিনি পালোঁ, আৰু বছৰৰ শেষ মাহটো কি হয়, বছৰৰ শেষ মাহটো হ'ল চত মাহ। চত মাহৰ শেষ বছৰ বিদায়, আৰু সেই মাহতে আমি
বছৰৰ শেষ বিদায় দিওঁ গছ লতা জকমক কুঁহি ফুল পাত আৰু তাৰ পিছত কি হয় চতৰ পিছত কি আৰম্ভ হ'বলৈ ধৰে আকৌ বহাগ মাহ আৰম্ভ হ'বলৈ ধৰিব তেতিয়া কি হয় গছ লতা জকমক কুঁহি ফুল পাত তেতিয়া কি হয় আকৌ গছ লতাবোৰত নতুন নতুন কুঁহি পাত ফল মূল পাত আদি ওলাবলৈ ধৰে মানিকী মধুৰী মৌ কু কু মাত মানিকী মধুৰী মৌ কু কু মাত চ মানিকী মধুৰী মানে কি পিছফালে চোৱা মানিকী মধুৰী হ'ল অতি সোৱাদ লগা দ্য বেষ্ট কাইণ্ড অফ ৰাইচ ইন আছাম মানে অতিকৈ সোৱাদ লগা চাউল অ'কে বেষ্ট কাইণ্ড অফ ৰাইচ ইন আছাম আৰু কুঁহি ফুলপাত মানে কি হয় কোমলীয়া পাত আৰু ফুল আৰু সেই সময়ত যেতিয়া চতৰ পিছত বহাগ মাহ পৰিব বহাগ মাহ পৰাৰ লগে লগে এটা গছত গছ গছনিবোৰত নতুন নতুন কোমল পাত ফুল ওলাবলৈ ধৰে তাৰ আগতে কি হয় বহাগ মাহ পৰাৰ আগতে গছ গছনিৰ পাতবোৰ সৰি যায় পকি সৰি যায় আৰু চত মাহ শেষ হোৱাৰ লগে লগে আকৌ কি কৰিবলৈ ধৰে গছবোৰত নতুন পাত কুমলীয়াবলৈ ধৰে তাৰ পিছত কি হয় মানিকী মধুৰী মৌ কু কু মাত তাৰ পিছত কি হয় আমাৰ কু কু মাত মানে গছ গছনিবোৰত যেতিয়া নতুন কুমলীয়া পাতবোৰ ফুলবোৰ ওলাবলৈ ধৰে তেতিয়া চৰাই চিৰিকটিবোৰে বৰ আনন্দত ফুৰিবলৈ ওলাই বা ফুৰি বৰ ভাল পায় ওকে চ' কবি হ'ল কোন পানীন্দ্ৰনাথ গগৈ এই কবিতাটোৰ 12 মাহৰ গীত কবিতাটোৰ কবিগৰাকীৰ নাম কি 12 মাহৰ গীত কবিতাটোৰ কবিগৰাকীৰ নাম হ'ল পানীন্দ্ৰনাথ গগৈ ওকে চ' আমি কি শিকিলোঁ এই 12 মাহৰ গীত পাঠটোৰ পৰা আমি কি শিকিলোঁ এই 12 মাহৰ পাঠ 12 মাহৰ গীত পাঠটোৰ পৰা আমি শিকিলোঁ গোটেই অসমীয়া 12 মাহৰ নামবোৰ 12 মাহৰ নামবোৰ কি আছিল বহাগ আৰু বহাগ মাহটোৱে হৈছে বছৰৰ প্ৰথম মাহ আৰু চত মাহটোৱে হৈছে বছৰৰ শেষ মাহ বহাগ জেঠ আহাৰ শাওন ভাদ আহিন কাতি আঘোণ পুহ মাঘ ফাগুন আৰু চত 12 মাহত আমি প্ৰত্যেক মাহত কি হয় আমি কেনেধৰণে প্ৰত্যেক মাহটো আমি কি পাওঁ প্ৰত্যেক মাহত কি হয় আমি সেই বিষয়ে আমি আজি সম্পূৰ্ণৰূপে জানিব পাৰিলোঁ আমাৰ প্ৰাকৃতিক সৌন্দৰ্যৰ লগত প্ৰাকৃতিকৰ লগত আমাৰ প্ৰকৃতিৰ লগত কেনেকৈ আমাৰ ৰিলেশ্যন আছে সেই বিষয়ে আজি আমি এই কবিতাটোৰ দ্বাৰাই আমি জানিব পাৰিলোঁ ওকে 12 মাহৰ প্ৰথম মাহটো হ'ল বহাগ মাহ বহাগৰ পিছত কি হয় জেঠ মাহত বৰ ৰ'দ প্ৰখৰ হয় তাৰ পিছত কি হয় বৰ পিয়াহ লাগে আহাৰ মাহত হাত লাগে সেই হাতটো কি হয় হাতটো হ'ল আমাৰ যে আমুতি চোৱা লাগে হাত পৰা বুলি কয় কামাখ্যা মন্দিৰত যেতিয়া আমুতি চোৱা লাগে আমুতিৰ মেলা লাগে সেইটোৱে হ'ল হাত ওকে শাওনত বৰষুণ ধাৰাসাৰ হয় তাৰ পিছত খেতিয়কসকলে পথাৰত খেতি কৰে আম কঁঠাল গছত ভৰপক হৈ থাকে আৰু ভাদৰ মাহত কি হয় মহাপুৰুষ দুজনাৰ তিথি পালন কৰা হয় তাৰ পিছত আহিনত ৰুৱা শেষ হয় আৰু কাতি মাহত পথাৰত বা গছ গছনিত আমাৰ কুঁৱলী পৰিবলৈ আৰম্ভ কৰে আঘোণত পকা ধান পথাৰত সোণালী হৈ থাকে পুহ মাহ জাৰকালি বৰ ঠাণ্ডা হয় পুহ মাহত বৰ ঠাণ্ডা পৰে মাঘ মাহত কি হয় ভোগালী বিহু খেতিয়কসকলে ধানবোৰ ঘৰলৈ চপাই আনি ভঁৰালত থয় ফাগুনৰ দিন যাৰ বতাহ সদায় ফাগুন মাহত বতাহ ফিৰফিৰীয়া বতাহ ববলৈ ধৰে চত হ'ল মাহৰ বছৰৰ শেষ মাহ আৰু বছৰৰ শেষৰ পিছত কি হয় বহাগ মাহ পৰিবলৈ আৰম্ভ হয় বহাগ মাহত গছ গছনি আদিত নতুন নতুন কোমল পাত ওলাবলৈ ধৰে চ' এই কবিতাটোৰ কবিগৰাকীৰ নাম হ'ল পানীন্দ্ৰনাথ গগৈ ওকে চ' পিছফালে যি শব্দকোষ দিয়া আছে সেই শব্দকোষখিনি তোমালোকক মই যোৱা ক্লাছতো পঢ়িছোঁ তথাপিতো চাওঁ বাৰু আঘ মাহ মানে প্ৰথম মাহ ফাৰ্ষ্ট মান্থ খৰাং বৰষুণ নোহোৱা ড্ৰট আতুৰ কাতৰ ডিষ্ট্ৰেছ পৰাণ প্ৰাণ লাইফ ধাৰাসাৰ খুব জোৰেৰে দিয়া বৰষুণ হেভি ৰেইন ভৰপূৰ কোৱাইটফুল মহাপুৰুষ জ্ঞানী আৰু ধাৰ্মিক লোক মই যদি তোমালোকক সোধো ধাৰ্মিক মহাপুৰুষ মানে কি
মহাপুৰুষ মানে কি তেতিয়া তোমালোকে আনসাৰ দিব লাগিব মহাপুৰুষ মানে জ্ঞানী আৰু ধাৰ্মিক লোক ৰুৱা ধান ৰুৱা the act of planting or transplanting শোভিত শুৱনি হৈ থকা থেতুৱাই অতিপাত যাৰ খেতিক চপাই পথাৰৰ পৰা ধান কাটি আনি ভঁৰালত থয় the harvest crops জকমক অতি উজ্জ্বল brightness or beauty of color কুহি ফুলপাত মানে কোমলীয়া পাত আৰু ফুল বাদ মানিকী মধুৰী অতি সোৱাদ লগা the best kind of rice in Assam okay so প্ৰশ্নৰ উত্তৰখিনি তোমালোকক কেইটামান কৰিবলৈ দিয়া হৈছিল প্ৰথমটো হল অসমীয়াত মাহ কেইটা আৰু কি অসমীয়াত মাহ 12টা সেইবোৰ হল বহাগ জেঠ আহাৰ শাওন ভাদ আহিন কাতি আঘোণ পুহ মাঘ ফাগুন আৰু চত So কুঁৱলী কোন মাহত পৰে আজি আমি পালো কুঁৱলী কোন মাহত পৰে কুঁৱলী পৰে কাতি মাহত ওকে বছৰৰ প্ৰথম মাহটো কি বছৰৰ প্ৰথম মাহটো হল বহাগ মাহ কোন মাহত ধান পকে আঘোণ মাহত ধান পকে আমাৰ মহাপুৰুষ দুজনাৰ নাম কি আমাৰ মহাপুৰুষ দুজনাৰ নাম হল শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ ওকে নাও এইখিনি কথাও শিকি থোৱা তোমালোকে এইখিনি কথাও জানি থব লাগিব প্লিজ ৰাইট ডাউন দেয়াৰ ইম্পৰ্টেন্ট এইখিনি কথাও শিকি থোৱা প্লিজ ৰাইট দেয়াৰ ইম্পৰ্টেন্ট ওকে ইম্পৰ্টেন্ট 7 আহাৰ মাহৰ 7 তাৰিখৰ পৰা 4 দিনৰ বাবে হাত লগা বুলি কোৱা হয় কামাখ্যা দেৱীক কেন্দ্ৰ কৰি এই 7 অনুষ্ঠান পালন কৰা হয় এই 4টা দিনত সকলো মন্দিৰৰ দুৱাৰ বন্ধ থাকে ঘৰতো কোনেও মাংগলিক কাম নকৰে 4 দিনৰ দিনা কাপোৰ কানি ধুই ঘৰ দুৱাৰ পৰিষ্কাৰ কৰি গা পা ধুইহে মানুহে পূজা সেৱাৰ কাম কৰে হাতৰ এই 4টা দিনত আনকি গছৰ পৰা ফল মূল আদিও চিঙা নহয় গছ গছনি অবিহনে আমি জীয়াই থাকিব নোৱাৰো প্লিজ আন্ডাৰলাইন দিস লাইন আমি কিহৰ অবিহনে জীয়াই থাকিব নোৱাৰো আমি গছ গছনিৰ অবিহনে জীয়াই থাকিব নোৱাৰো প্ৰকৃতিৰ প্ৰতি জনোৱা সন্মানেই হৈছে এই 7 উৎসৱৰ মূল কাৰণ মহাপুৰুষ অসমৰ দুজন মহাপুৰুষ হৈছে শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ প্লিজ আন্ডাৰলাইন দা লাইন প্লিজ আন্ডাৰলাইন দুয়োজনাই অসমত এক শৰণ নাম ধৰ্ম প্ৰচাৰ কৰিছিল অসংখ্য বৰগীত কাব্য নাট পদ আদি লিখি দুয়োজনা মহাপুৰুষে অসমীয়া সাহিত্যিক চহকী কৰি থৈ গৈছে ওকে ইউ নিড টু লাৰ্ণ দিস আমি এইখিনি কথাও শিকি থোৱা ভোগালী বিহু অসমীয়া জাতীয় উৎসৱ তিনিওটা বিহুৰ ভিতৰত ভোগালী বিহু হৈছে অন্যতম প্লিজ আন্ডাৰলাইন আমাৰ অসমীয়া বিহু তিনিটাৰ ভিতৰত কোন বিহুটোক অন্যতম বুলি গণ্য কৰা হয় বা জানা হয় আমি জানো যে ভোগালী বিহুৱে হল অন্যতম আন্ডাৰলাইন পুহ মাহৰ শেষৰ দিনা এই বিহু পালন কৰা হয় ভোগালী বিহু কেতিয়া পালন কৰা হয় পুহ মাহৰ শেষৰ দিনা বিহুৰ আগদিনাক উৰুকা আন্ডাৰলাইন বিহুৰ আগদিনা কি বুলি কোৱা হয় বিহুৰ আগদিনাক উৰুকা বুলি কোৱা হয় পথাৰত বাঁহ নৰা কাঠ আদিৰে সজা ভেলাঘৰ বা মেজিৰ কাষত উৰুকাৰ নিশা সকলোৱে মিলি ভোজ ভাত খায় এই বিহুৰ সময়ত খোৱা বস্তু উভয় নদী হয় কাৰণে এই বিহুক কি বুলি কোৱা হয় এই বিহুক ভোগালী বিহু বুলিও কোৱা হয় বিহুৰ দিনা পুৱাতে উঠি গা পা ধুই মেজি বা ভেলাঘৰত অগ্নিসংযোগ কৰি অগ্নি দেৱতাক পূজা কৰে সব ভোগালী বিহুত কি কৰা হয় এইখিনি তোমালোকক ধুনীয়াকৈ প্যাৰাগ্ৰাফ এটাত বুজাই দিছে আৰু মহাপুৰুষ কেইজন কোন সেই বিষয়ে তোমালোকক কৈছে হাত মানে কি কেতিয়া হয় কিয় পালন কৰা হয় হাত সেই বিষয়ে ধুনীয়াকৈ ইয়াতে তোমালোকক বুজাই বা লিখি দিছে সো প্লিজ go through and you need to read these 3 points and very important okay তোমালোকে ভালকৈ পঢ়িবা আৰু জানি থবা এখিনি বাকি প্ৰশ্ন 3ত কি দিয়া আছে কথা পাতু আহা কথা মাঘৰ বিহুক আমি আলোচনা কৰিছো অলৰেডি মাঘৰ বিহুক ভোগালী বিহু বোলে কাতি বিহু আৰু বহাগ বিহু কি বুলি কোৱা হয় কাতি বিহু কয় কঙালী বিহু আৰু বহাগ বিহু কোৱা হয়
ৰঙালী বিহু আম কঁঠাল বাৰিষা আম কঁঠাল লাগে বাৰিষা আৰু কি ফল হয় বাৰিষা আম কঁঠালৰ বাহিৰেও কি হয় আনাৰস মধুৰিআম লিচু লেটিকু আদি ফলবোৰ হয় ওকে বাৰিষা অসমীয়া মাহবোৰৰ ভিতৰত তোমাৰ কোনটো মাহ আটাইতকৈ বেছি ভাল লাগে আৰু কিয় লাগে তোমালোকৰ নিজৰ ভাষাৰে লিখিবা ওকে তোমালোকে কোনটো অসমীয়া মাহ তোমাৰ প্ৰিয় হয় সেই বিষয়ে কেইহাৰিমান লিখিবা আহিন মাহত ৰোৱা শেষ হয় সেই সময়ত এটা উৎসৱো পতা হয় উৎসৱটো পশ্চিম বংগ আৰু অসমত বেছ জনপ্ৰিয় তোমালোকৰ মাজতো বৰ প্ৰিয় নামটো কি কোৱাচোন কি হয় নামটো হল দুৰ্গা পূজা ওকে উৎসৱটোৰ বিষয়ে 10টা মান বাক্য লিখা দুৰ্গা পূজাৰ বিষয়ে তোমালোকে নিজে কি কৰা কেনেকৈ পালন কৰা হয় দুৰ্গা পূজাত কি পালন কৰা হয় কাক পূজা কৰা হয় ইউ ট্ৰাই টু ৰাইট বাই ইয়োৰ ওন এটা শব্দত লিখা অতিপাত বৰষুণ দিয়া সময় বাৰিষা ধানেৰে ভৰি থকা ঠাই ধাননি আমেৰে ভৰি থকা ঠাই আমনি ধান খেতি হোৱা ঠাই খেতি পথাৰ বহুদিন ধৰি বৰষুণ নিদিয়া বতৰ খৰাং বতৰ ওকে এণ্ড পেজ নাম্বাৰ 58 অসমীয়া মাহসমূহ কেতিয়া হয় তাক জানিবলৈ তলত তালিকাখন দিয়া হৈছে প্লিজ ডু লাৰ্ণ দিছ ওকে এইখিনি তোমালোকে পঢ়িবা আৰু জানিবা অসমীয়া মাহৰ ইংৰাজী মাহ কি পৰিব সেই অসমীয়া মাহকেইটা ইংৰাজী মাহত কি পৰিব তোমালোকে এইখিনি লাৰ্ণ কৰি থবা so and the question answers I will be giving you in the Google Classroom and the word meaning শব্দকোষখিনি তোমালোকে লিখিব লাগিব আৰু তাৰে শব্দকোষৰ যিকোনো তিনিটা শব্দ বাছি উলিয়াই বাক্য ৰচনা কৰিবা ওকে মই তোমালোকক এইটো বুলি নকওঁ তোমালোকে যিটো ভাল পোৱা তাৰে যিকোনো তিনিটা শব্দ উলিয়াই বাক্য ৰচনা কৰিবা that is your homework and the question answers I will be giving you and these things I will be giving you in the Google Classroom please check in the Google Classroom and please read and learn the poem okay so thank you everyone and have a nice day